নাহৰ গছ কিয় ৰুব লাগে? নাহৰ চিঞৰি থাকিলে নহ'ব, অকল নাহৰ ৰুব লাগিব ঘৰত। নাহৰ কটীয়াৰ পিছত সোণাৰীৰ বিহু মঞ্চত ব্যতিক্ৰমী ৰূপত জুবিন। জীৱনে এতিয়া জানা ভাগিবলে শিকিলে তোমাৰে যে উঠতে। জুবিনৰ মতে নাহৰ নাহৰ বুলি কেৱল চিঞৰি থাকিলেই নহ'ব, সকলোৱে ঘৰে ঘৰে ৰুৱক এজোপাকৈ নাহৰ, পৰিৱেশটো সুন্দৰ হ'ব। এইখিনি এটা ভাল খবৰ দিওঁ, আমাৰ শিৱসাগৰীয়া দুজন ভাতৃ আছে মোৰ, সিহঁতে গোটেই জয়সাগৰ পুখুৰীটো নাহৰে ঘেৰি দিম বুলি কৈছে। 200 জোপা নাহৰ, এটা হাত চাবই তাৰ কাৰণে। আৰু নাহৰ ইজ ওৱান অফ দ্য মষ্ট ফেবুলাছ ট্ৰিজ। কিয়নো নাহৰ থাকিলেহে হেনো জুবিন থাকিব প্ৰত্যেকৰ হৃদয়ে হৃদয়ে। নাহৰ নাহৰ চিঞৰি থাকিলে নহ'ব, অকল নাহৰ ৰুব লাগিব ঘৰত। ঘৰত নাহৰজোপা যেতিয়া থাকিব তেতিয়া ঘৰত মই থকাৰ নিচিনা লাগিব। য'ত নাহৰ থাকে তাত জুবিন গাৰ্গ থাকে। ইফালে গীতৰ মাজে মাজে দৰ্শকক উদ্দেশ্যি জুবিনৰ মন্তব্য, বিহুতলীত কাজিয়া কৰিব নাপায়। মাৰিবি নেকি? মিছন চাইনাৰ মাৰপিট কৈছো বাৰু, এইটো বেলেগ কথা। ইয়াত মাৰপিট নালাগে। অনুৰোধ কৰিছোঁ ভাতৃ বন্ধুসকলক, আৰ্মিক, পুলিচক, সকলোকে মাৰপিট নালাগে। আনহাতে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া সোণাৰীৰ